শিক্ষকৰ জলালুপী কৰ্ম ধান খেতিৰ এন্দুৰ মাৰিবলৈ লগালে অবৈধভাৱে বিদ্যুৎ সংযোগ এন্দুৰ নমৰি মৰিল মানুহ উপযুক্ত শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত শিয়ালবাৰী প্ৰথম খণ্ড গাঁৱত যোৱা ৰাতি এক ভয়ংকৰ ঘটনা সংঘটিত হয় গাঁওখনৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক ফৰহাদ আলী আৰু তেওঁৰ পিতৃ মন্নাফ আলীয়ে পথৰ কাষতে থকা নিজৰ ধামনি ডৰাৰ এন্দুৰ মাৰিবলৈ 220 ভল্টৰ বিদ্যুৎ সংযোগ দিছিল আৰু সেই মেলি দিয়া তাৰত লাগিল ছানৰ হুছেইন নামৰ এজন যুৱক আৰু থিতাতে মৃত্যু হয় যুৱকজনৰ গাঁওবাসী আৰু সমনীয়াসকলৰ অভিযোগ মতে মৃত্যু হোৱা যুৱক ছানৰ হুছেইনে ৰাতি সমনীয়াৰ সৈতে ঘূৰি ফুৰি ঘৰলৈ উভতি অহাৰ বাটতে পথৰ কাষত প্ৰেচাব কৰিবলৈ লয় যদিও উক্ত স্থানত সংযোগ দিয়া 220 ভল্টৰ বিদ্যুৎ তাৰত লাগি ভয়ংকৰ ঘটনাটো সংঘটিত হয় আৰু ইয়াৰ কিছু সময় পাছত সমনীয়াসকলে যুৱকজনক পথৰ কাষতে পৰি থকা দেখি চিঞৰ বাখৰ কৰি যুৱকজনক উঠাবলৈ লওঁতে আন এজন যুৱকক বিদ্যুৎৰ শ্বৰ্ট কৰে গাঁওবাসীয়ে চিঞৰ বাখৰ শুনি দৌৰি আহি ততাতৈয়াকৈ যুৱকজনক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে উক্ত যুৱকজনক মৃত বুলি ঘোষণা কৰে ঘটনাস্থলীত মেৰেৰচৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও বিদ্যুৎৰ তাঁৰ সংযোগ দিয়া শিক্ষক ফৰহাদ আলী আৰু মন্নাফ আলীয়ে পলাতক হৈ আছে ইপিনে অতি শীঘ্ৰে দুই পিতা পুত্ৰক আৰক্ষী প্ৰশাসনক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি দিবলৈ ভুক্তভোগীৰ পৰিয়ালে লগতে গাঁওবাসীয়ে দাবী জনাইছে মানে আজি সন্ধিয়া মোৰ খুৰাৰ ল'ৰা এজনে মানে ৰাস্তাত ঘূৰি থাকোঁতে এই দক্ষিণ ফালে মানে ঘৰৰ পৰা 100 মিটাৰমান দক্ষিণ ফালে গৈছে দক্ষিণ ফালে যোৱাৰ পিছত ই মানে পেচাব কৰিবৰ কাৰণে ৰাস্তাৰ কাষতে মানে পেচাব কৰিবলৈ লয় মানে এই ফৰহাদ আলী আৰু মুন্নাফ আলী ইহঁতে দুটা মানে কি কৰিছে ৰাস্তাৰ কাষতে লাইনৰ তার মানে এই সন্ধিয়াই এনেকৈ মেলি দিয়াত এই নিগুনি মাৰিবলৈ ইহঁতে কৈ আছে যে নিগুনি মাৰিবলৈ তারবিলাক বিচাই দিছে কিন্তু মানে মানুহজন মৰিলে এটো এতিয়া আমাক উচিত তদন্ত লাগে উচিত ছবিকুল মনে গেছি কইলাম ও কয় তাহলে আমি বাইতে আইসা পড়ছে তার মানে আমরা ব্যক্তি আমি আইসা পড়বো আর কি আমি বাইতে যামগা পরে ও আবার আমার বাইকের বগলে আসিল ও ওর বগলে বাইক আসিল পরে অতি কইলো যে আমি তাহলে বাইক তো নিয়ে আহি অতি মানে বাইক নিয়ে এমিকে আসতেছি আমি ওর আইগে আসতেছি আইগে আসতে আসতে মানে সানোয়ার আবার আঙ্গের পাশে পাশে মনে কয় গেল গেতে গেলে অতি আবার বাইক নিয়ে আইছে পাশে মোরা আমি চাওয়াই দিই অতি নাইকে পরে নাইকে অক কইলাম যে অতি কনে কয় নাইকে বললাম তাহলে উম্বিক নন ওনে আবার দুইজন ইকরামুল আর মাইকুল বৈশা আছিল বৈশা থাকার পরে ওনে আমরা বৈশা আছি ব্যক্তি আমি আসাকালে ওনে খাড়া হইছে মানে জেনে পইরা আছে তার সাইডে খাড়া হইছে আমরা তোর জানি না তারপরে ওনে চুল দেখি পইরা আছে মানে মাথার যেটা চুল হইলে পইরা আছে সাইডে পইরা থাকা অবস্থাত মানে গাড়ি ঘুরাইতে গেলে চুল দি দেখছি দেখাইরা ওনে যা ভাই চা হইছি দেখি যে মানুষ একটা পইরা আছে পরে সবাই আমি চেক করে দিছি পরে মানুষ ব্যক্তি আইগা গেছে পরে সবাইতে তুলবার গেছি আমরা মানে নামই নাই কে খেতের মধ্যে পইরা আছে আমরা খেতের মধ্যে নামই নাই কে আগে শর্ট করছে আর কি তখন আমরা উপরে উড়াই সাই যে চিকতে বাজাইছি তখন মানুষ ব্যক্তি আইগা যায় মেলা মানুষ কি আছে যাওয়ার পরে লাইনে তারটা টাইনে ছিড়া হিরা তারপর তুইলে না ডাইরেক্ট হসপিটালে গেছি মানে মই গাড়ীটো যেতিয়া ঘুমাই আছো তাত দেখা পালো মই বাল পৰি আছে পিছত মানে গাড়ীটো লাইটটো মানে ওচৰত পৰিছে পিছত চাই আছো মানে অতি পুৰা শুই আছে পুৰা পৰি আছে মানে তাৰপিছত সিটো মানে চিকুৰতে উঠিছে ৰাস্তাৰ একদম কাষত দিছিল নেকি ৰাস্তাৰ কাষত সি চিকুৰতে উঠিছে মই ভাবিলো কেলে পৰি আছে মই যাই তাক ধৰিছো ধৰাৰ লগত মোক শ্বৰ্ট কৰি মোক পেলাই দিছে মই ধৰিছো তাৰ পিছত মই চিকুৰতে উঠিছে ইয়াতে শ্বৰ্ট কৰি আছে পিছত তো মানে পুৰা চিকা লগাই দিছো তাৰখিনি চিৰি তাৰপিছত তাক উঠাইছে তাকটো কোনোবাই তাক দি থৈছিল নেকি এইটো মানে কিবা খেতিৰ মাজত দি থৈছে কিহৰ কাৰণে দি থৈছে সেইটো নাজানো মানে খেতিৰ কাৰণে দি থৈছে খেতিৰ ৰাস্তাৰ লগত আছিল খেতিৰ ৰাস্তাৰ লগত একদম লগত